উদ্দেশ্য এটাই সাধাৰণ জনতাৰ নাৰ্ভ বিচৰা আচলতে সাধাৰণ ভোটাৰে ভাবিছে কি যোৰহাট সংসদীয় সমষ্টিত এইবাৰ দুজন হাই প্ৰফাইল নেতাৰ মাজত যুঁজ এজন হৈছে সুশান্ত বুঢ়াগোহাঁই কংগ্ৰেছৰ পৰা আৰু আনজন হৈছে বিজেপিৰ পৰা তপন গগৈ এই যুঁজত কি হ'ব সাধাৰণ জনতাই কি বিচাৰে আৰু সেই নাৰ্ভ বিচাৰি আমি ককাইদেউ এতিয়া উপস্থিত হৈছোহি যোৰহাটৰ মৰিয়নিত প্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি এজন অটো চালক গতিকে কেনেকুৱা কি দেখিছে এইবাৰ কেনেকুৱা হ'ব ৰাজনীতি কেনেকুৱা দেখিছে ৰাজনীতি ভালে হ'ব তপন গগৈ আছে এফালে সুশান্ত বুঢ়াগোহাঁই আছে কেনেকুৱা কাৰ জোৰ বেছি দেখিছে জোৰ দুইজনে আছে সমান নেকি সমান বোলে তেওঁ কৈছে যে দুয়োজনৰে জোৰ এতিয়া তেওঁ সমান দেখিছে ইফালে আৰু এজন আছে কি কয় কেনেকুৱা ইলেকশ্যন পালেহি ৰেডি হৈছে নাই ৰেডি হৈছেই কেনেকুৱা এইবাৰ কোনজন শক্তিশালী আমাৰ কংগ্ৰেছ শক্তিশালী কংগ্ৰেছ এবাৰ মানে যুঁজ বেলেগ হ'ব কংগ্ৰেছ শক্তিশালী বুলি কৈছে আৰু আমি আগুৱাই যাম সমষ্টিটো যিহেতু কামাখ্যাত ইয়াত আছিলে এইটো যোৰহাট সংসদীয় সমষ্টিত কেনেকুৱা দেখিছে এইবাৰ কি হ'ব পাৰে এইবাৰতো ৰাইজৰ যিটো ঢৌ দেখিছোঁ বা আমাৰ দুইজনী বুলি আমাৰ জেনেৰেল মানুহে দিয়া হৈছে কেণ্ডিডেট যোৰহাট লোকসভা সমষ্টিত এজন হৈছে আপোনাৰ বিজেপিৰ ফালৰ পৰা তপন গগৈ আৰু কংগ্ৰেছৰ ফালৰ পৰা আমাৰ সুশান্ত বুঢ়াগোহাঁই সেইটো হিচাপত আমাৰ কামাখ্যা পঞ্চায়ত তাৰপিছত আমি তেনেকৈ ধৰক MP তেওঁ আছিলে আগৰবাৰ তেনেকৈ আমি পোৱা নগ'লে আৰু আমাৰ যিখন বিধায়ক এইবুলি বিধায়কলৈ যিটো নাগৰিকত্ব সংশোধনী সেইটো লৈ ৰাইজে আৰু আমিও কংগ্ৰেছক দিয়াটোৱে চিন্তা কৰিছোঁ কংগ্ৰেছ এইফালে কেনেকুৱা কি দেখিছে আমি সুশান্ত বৰগোহাঁয়ে জিকিব বুলি ভাবি লৈছোঁ যিহেতু তেওঁ যোৰহাট এটা বিশেষ সাংসদীয় সমষ্টি গতিকে সুশান্ত বৰগোহাঁই এজন তেখেতৰ যথেষ্ট এই সমষ্টিত তেখেতৰ যথেষ্ট প্ৰভাৱ আছে এইটো সমষ্টিত আৰু বিজেপি এটা সাম্প্ৰদায়িক দল গতিকে আমি দেখি আহিছোঁ যে বিজেপিয়ে যিবিলাক কথা কৈছিল কংগ্ৰেছৰ যদি কথা সোধো আপুনি এজন সাধাৰণ লোক হিচাপে মই আপোনাৰ পৰা সুধিছোঁ যে কংগ্ৰেছেও একেই কৰিছে তেওঁলোকৰো কিন্তু সাম্প্ৰদায়িক যে তেওঁলোক নহয় তাৰ প্ৰমাণ কিন্তু এতিয়া তেওঁলোকে দিছে কাৰণ তেওঁলোকে AIDFৰ সৈতে গোপন মিত্ৰতা কৰিলে নহয় সেইটো এতিয়ালৈকে কোনো ধৰণৰ স্পষ্ট কথা নাই সেইটো তেওঁলোকৰ দলে সিদ্ধান্ত লৈছে যে সেইটো মিত্ৰতাৰ কথাটো এতিয়ালৈকে আনুষ্ঠানিকতা ক'তো নাই কিন্তু তেওঁলোকৰ দলে সেইটো বুজাবুজিটো হৈ গৈছে বুলি চবেই গম পাইছে নাই সেইটো তেওঁলোকৰ ফালৰ পৰা হওক বা কংগ্ৰেছৰ ফালৰ পৰা কংগ্ৰেছ চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ চূড়ান্ত সিদ্ধান্ত দিয়া নাই যে মিত্ৰতাৰ কথাটো গতিকে আমি সেইটো মানি নলওঁ কিন্তু এটা কথা আমি ক'ব বিচাৰোঁ যে আগৰ কামাখ্যা প্ৰসাদ তাছা যিহেতু তেখেত সাংসদ আছিল তেখেত সাংসদ আছিল আৰু তেখেতে বিশেষ আমাৰ ইয়াত আমি উন্নয়ন কৰা দেখা নাপালোঁ গতিকে আমি সুশান্ত বৰগোহাঁই কোনোবা পাৰ্টিত আছে নাই কোনো পাৰ্টিত নাই কিন্তু কথাবোৰ কেনেকুৱা মানে আমি ৰাইজে আৰু বিভিন্ন দল সংগঠন আছে আমাৰ এই বৃহত্তৰ আমাৰ এলেকাটোত যোৰহাট লোকসভা সমষ্টিত বিবেক ভোটৰ জৰিয়তে এজন যোগ্য প্ৰাৰ্থী যাতে ৰাইজে নিৰ্বাচন কৰি দিয়ে আৰু যিজন জিকে তেখেতে অনাগত দিনত ভাল কাম কৰে আমাক মানে ভুৱা ৰাজহুৱা প্ৰতিশ্ৰুতি ভুৱা ৰাজনীতি এইবিলাক এইবাৰ আমি এইটোতো ৰাইজৰ ওপৰতে ডিপেণ্ড কৰিব গোটেই বিষয়বস্তুবিলাক আচলতে কি কংগ্ৰেছে 15 বছৰ শাসন কৰিছিল আৰু ধৰক বিজেপিয়েও শাসন কৰিছিল কিন্তু সেইটোৰ তুলনাত মানে কোনে কি কাম কৰিছে সেইটো তুলনাত ৰাইজৰ ওপৰত আস্থা থাকিব ৰাইজৰ বিবেক ভোট যিহেতু আমাৰ যোৰহাট লোকসভা সমষ্টিটোত বিবেক ভোটৰ জৰিয়তে নিৰ্ধাৰণ কৰা হয় এইবাৰ বিবেক ভোটৰ আমি আশা কৰিছোঁ বিভিন্ন দল সংগঠনৰ লগতে আমাৰ গোটেই আমাৰ যিখিনি খিলঞ্জীয়া ৰাইজ সকলোৱে বিবেক ভোট দিব বিবেক ভোটৰ বাবে বিবেক ভোট ক'ত থাকে ক'ত মই ইয়াত নহয় মাদনৈ বাগান মানে যোৰহাট সমষ্টিতে পৰে যোৰহাট সংসদীয় সমষ্টি এইবাৰ কি হ'ব ইলেকশ্যন কেনেকুৱা কি দেখিছে এবাৰতো ভাল হ'ব বুলি ভাবিছোঁ মানে কেনেকুৱা কাৰ ভাল দেখিছে AGPতেই ভাল হ'ব বুলি AGP এইবাৰ AGP প্ৰাৰ্থী দিয়া নাই বাৰু বিজেপি আছে তেনেকৈ আছে বুলি শুনিছোঁ আৰু আমিতো যোৱা নাই তেনেকৈ আমি নাই কিন্তু ৰেডি হৈছে ভোট দিবলৈ ভোট দিবলৈ ৰেডি হৈছে আমি ইফালেও যাম কাৰ সৈতে পাওঁ কাক ৰেডি হৈছে ইলেকশ্যনলৈ ৰেডি হৈছোঁ হৈছে আৰু কি হ'ব এইবাৰ দুজন হাই প্ৰফাইল নেতা তপন গগৈ আছে সুশান্ত বুঢ়াগোহাঁই আছে হয় দুইজনটো এইবাৰ মানে আমাৰ পচন্দৰ প্ৰাৰ্থী দুইজনেই কাক এৰো কাক ধৰো তেনেকুৱা হৈছে নেকি তেনেকুৱা অৱস্থা কাক এৰো কাক ধৰো হৈ আছে এতিয়া কি কয় কাক এৰো কাক ধৰো হৈছে নহয় আচলতে মনৰ কথা চবৰে ধৰিব নোৱাৰি মৌখিকভাৱে চবেই কৈ দিয়ে আচলতে আমি নাম চাই কাম কৰিলে নহ'ব কাম চাই পেলাই ভোট দিব লাগিব আমি কংগ্ৰেছ বা বিজেপি বা AGP বা চাব লাভ নাই আমি মানুহজন চাব লাগিব যে মানুহজন
ৰাইজৰ প্ৰতি কিমান সচেতন আৰু আমি তেওঁক কিমান মানে আশা কৰিব পাৰোঁ। নহ'লে ইভাগেতো সকলোৱে শপত গ্ৰহণ কৰি চবেই কৰিম বুলি কয়, কিন্তু পাছত শপত গ্ৰহণ কৰা দিনটো পাহৰি যায়। তো আমি বিচাৰোঁ যে এতিয়া যিজন আহিছে তেওঁবিলাকে সেইটো যেন নকৰক। বাকীটো চব ঠিকে আছে, বাকী দুইজনে ভাল প্ৰাৰ্থী। আমি যিকেইজন আমাৰ যোৰহাট সমষ্টি হৈ পেলাই উঠিছে বা আমাৰ যিখিনি থাকি যোৱা কাম আছে সেইখিনি সকলোৱে কৰিম বুলি প্ৰতিশ্ৰুতি দিছে, যেতিয়া কৰক সেইটোকে হয়। আৰু তপন গগৈ হ'লেও হ'ল আমাক মানে দল নালাগে, আমাক কাম লাগে। দুইজনে ভাল প্ৰাৰ্থী। হয়, দুইজনে ভাল প্ৰাৰ্থী। আমি আৰু কিছু আগুৱাই যাম। বাইদেউ কি ল'লে? বজাৰ কৰিলে? হৈ গ'ল বজাৰ? কিমান দূৰত ঘৰ? অলপ দূৰ আছে। যোৰহাট এতিয়া নিৰ্বাচন আহি পালে, কেনেকুৱা দেখিছে? নিৰ্বাচনৰ জোৰ কেনেকুৱা দেখিছে? ঠিকেই দেখিছোঁ। কেনেকুৱা, কাৰ বতাহ বেছি দেখিছে? বতাহটো কংগ্ৰেছতে দেখিছোঁ। কংগ্ৰেছৰ পুৰা বতাহ ইয়াত পুৰা বৈছে, কংগ্ৰেছৰ বতাহে বৈছে ইয়াত। আৰু আমি কথা পাতিম। দুইজন সবল, যদি চাওঁ সুশান্ত বুঢ়াগোহাঁই তেওঁ সবল প্ৰাৰ্থী, তপন গগৈ সবল প্ৰাৰ্থী। কি হ'বগৈ শেষত? টনা আজোৰা মানে কোন জিকিব এতিয়া ক'ব নোৱাৰি। ক'ব পাৰিনে এতিয়া? নোৱাৰি। এনেধৰণে আমি আজি মৰিয়নিত আৰম্ভ কৰিছিলোঁ। ব'লক আৰু এটা সমষ্টিত যাওঁ, তাৰ ভোটাৰৰ আমি নাৰ্ভ বিচাৰোঁ। মৰিয়নিৰ পিছত আমি এবাৰ আহিছোঁ টিয়কলৈ, আৰু টিয়কৰ বৰ্তমান ইয়াত ৰাজনীতি কেনেধৰণৰ চলিছে সেই সম্পৰ্কেও আমি জানিম। প্ৰথমে মই আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা, কি দেখিছে এইবাৰ? কি হ'ব ইলেকশ্যন? তাকে আমি ভাবিছোঁ আৰু ইলেকশ্যনত কি বাৰু, ইলেকশ্যন হয় যদি আৰু এইবাৰ বিজেপিয়ে অহা যেন দেখিছোঁ মানুহবিলাকক। বিজেপি হৈছে নেকি? বিজেপিয়েহে দেখিছোঁ দেখোন এইবাৰ পুৰাটো এইবাৰ আমাৰ এইফালে পপুলাৰ নিচিনাই হৈছে আৰু বিজেপি পপুলাৰ। কেনেকুৱা, কি দেখিছে? নিৰ্বাচনৰ বিষয়ে বৰ বিশেষ মই ইমানটো নাজানো। আমি একদম সাধাৰণ মানুহৰ লগতে কথা পাতিছোঁ। সাধাৰণ মানুহৰ বাবে ফালৰ পৰা মোক ক'বলৈ গ'লে নিৰ্বাচনটো নিজস্ব এটা দলীয়ভাৱে যিবিলাক মানে লাগি আছে তেওঁলোকেহে অকণমান এই বিষয়ে জানিব। আৰু আমিও আৰু হাৱা কাৰ দেখিছে? তথাপি হাৱাটো এনেই প্ৰভাৱটো বাৰু এতিয়া যিটো চৰকাৰ চলি আছে তাৰে প্ৰভাৱ বেছি দেখিছে। চৰকাৰ যাৰ চলি আছে তাৰে প্ৰভাৱ বেছিকৈ দেখিছে। কেনেকুৱা লাগিছে নাই বতাহ? পুৰা লাগিছে নে? পুৰা লাগিছে। কেনেকুৱা চলি আছে? কাৰ বতাহ বেছি ইয়াত? বিজেপি মনে মনে কৈছে, কিন্তু লাহে কৈছে বিজেপিৰ চলি আছে বুলি, একদম লাহেকে কৈছে, কোনোবাই শুনে বুলি। সুশান্ত বুঢ়াগোহাঁই নে তপন গগৈ? ইয়াত আমি সাধাৰণ নাগৰিক হিচাপে হাৱা কথাটো নকওঁ। আজি জনসাধাৰণে বিবেক ভোটে দিব, যিহেতু কেন্দ্ৰীয় চৰকাৰখনে যিসমূহ আঁচনি লৈছে তাৰপৰা আমাৰ দৃষ্টিত যথেষ্ট দুখীয়া মানুহ উপকৃত হৈছে। আৰু সেই বোধে ভাবোঁ, আৰু এজন ছাত্ৰ নেতা হিচাপে তেওঁৰ সবল নেতৃত্ব প্ৰদান কৰি আহে। মানে আপুনি তপন গগৈৰ পক্ষত। দাদা কেনেকুৱা, কি খবৰ? ঠিকে আছে। তামোল কিন্তু ভাল খাইছে আপুনি, তামোল কিন্তু ভাল খাইছে। এইবিলাক কি হ'ব এইবাৰ ইলেকশ্যন? কি হ'ব, কেনেকুৱা দেখিছে? ইলেকশ্যনটো ঠিকে আছে, চব ঠিকে আছে। তপন নে ইয়াত সুশান্ত কথাই ভাবি আছোঁ। সুশান্ত সিফালে কৈছে বোলে সুশান্ত নহয়। কেনেকুৱা, কি দেখিছে এইবাৰ ইলেকশ্যন? হাৱা কেনেকুৱা চলি আছে? ঠিকেই চলি আছে। কাৰ চলিছে? বিজেপি মানে ফক টাইপ নেকি? এতিয়া ফকৰ এডভাৰটাইজ এটা আছিলে যে, তেনেকুৱা নেকি? আমি টিয়কত ইমানতে সামৰিছোঁ। টিয়কৰ পৰা আমি আগুৱাই যাম, টিয়কৰ পৰা আন এটা সমষ্টিলৈ যাম, আৰু সেই সমষ্টিবাসীৰ আমি মনৰ কথা জানিবলৈ চেষ্টা কৰিম। মূৰত চুলি নাথাকিলে এইটোৱে হয়, গৰমতো গৰম বেছি, ঠাণ্ডাতো ঠাণ্ডা বেছি। আমি টিয়কৰ পিছত এইবাৰ উপস্থিত হৈছোঁ এই ভোটাৰৰ নাৰ্ভ বিচাৰি। এই মুহূৰ্তত শিৱসাগৰৰ এই অঞ্চলটো হৈছে বেতবাৰী, আৰু বেতবাৰীত আমি জানিব বিচাৰিম। প্ৰথমতে আইতাৰ পৰাই লওঁ, কেনেকুৱা এইবাৰ কি দেখিছে নিৰ্বাচন? সুশান্ত বুঢ়াগোহাঁই, তপন গগৈ, কেনেকুৱা? ভালেই। দুইজন ভাল। কি দেখিছে ইয়াত, জোৰ কেনেকুৱা? ঠিকেই দেখিছোঁ। আমি ভাল এজন উঠিছে গম পাইছোঁ, তাকে ভাল হ'লে ভাল, আৰু ৰাইজৰ ভালে আমাৰ ভাল। কেনেকুৱা, কি দেখিছে এইবাৰ? ঠিকে দেখিছোঁ। হেল্ল', ঠিকে দেখিছে। কেনেকুৱা, সুশান্ত বুঢ়াগোহাঁই ভাল হ'বনে নে তপন গগৈ?
সুশান্ত গোহাঁই ভালে হ'ব। সুশান্ত বুঢ়াগোহাঁই কেনেকুৱা কি দেখিছে? এতিয়ালৈকে ভালেই দেখিছোঁ। দুইজনেই আহোম সম্প্ৰদায়ৰ শিৱসাগৰখন বিশেষকৈ আহোম সম্প্ৰদায়ৰ বসতি প্ৰধান, গতিকে দুইজনেই জনপ্ৰিয় নেতা। চাওঁ আমি সময় আহক। কাৰ জোৰ বেছি দেখিছে তথাপি? ইতিমধ্যে সুশান্ত বুঢ়াগোহাঁই দেখিছোঁ যদিও তপন গগৈও পিছ পৰি থকা নাই, সমান। গতিকে ছাত্ৰ নেতা হিচাপে তপন গগৈৰো প্ৰভাৱটো যথেষ্ট আছে। প্ৰভাৱ আছেনে? প্ৰভাৱ আছে। দুইজনৰ প্ৰভাৱ আছে। দুইজনকে আমি হেৰি বুলিয়ে ভাবোঁ, কিন্তু চাওঁ কোনকেইজনে হেৰি কৰে। তথাপি পাল্লা কাবাৰ ভাৰী দেখিছে নেকি? পাল্লা ভাৰী মানে তপন গগৈকে আমি হেৰি বুলি ভাবিছোঁ। পাল্লা ভাৰী বুলি ভাবিছোঁ। হয়নে তপন গগৈ? দুইজন জনপ্ৰিয় নেতা। দুইজনেই জনপ্ৰিয়, মানে বাছনি কৰাত অকণমান দিগদাৰ হৈছে। দুইজনেইতো জনপ্ৰিয় যথেষ্ট। তথাপি কাৰ জোৰ বেছি দেখিছে? তপন গগৈৰ জোৰটো অলপ বেছি নিচিনা লাগিছে। কি হয় এতিয়া চাওঁ। এতিয়া আহোম মানুহখিনিও কনফিউজ হৈ গৈছে, কাক ভোট দিম কাক নিদিম। তপন গগৈ ইফালে সুশান্ত বুঢ়াগোহাঁই, কেনেকুৱা কাৰ? তপন গগৈ জিকিব লাগিছে। তপন গগৈ আমি তাকে দিম বুলি ভাবিছোঁ। আমি আৰু কিছু আগুৱাই যাওঁ, আৰু মানুহ দেখিছোঁ, আমি আগুৱাই গৈ কথা পাতিম। শেহতীয়াকৈ মানুহে উন্নয়নটোক এফালে লক্ষ্য কৰিছে। বিগত 70 বছৰ উন্নয়ন আৰু শেহতীয়াকৈ 5 বছৰ উন্নয়ন, তাত নিশ্চিতভাৱে তফাত আছে। আৰু মানুহবোৰে সেই উন্নয়নটোক লক্ষ্য কৰি ভোট দিব। বেটবাৰী সচেতন হ'ল। মানে শিৱসাগৰৰো তেনেকুৱাই হ'ব গোটেই মানুহখিনি। শিৱসাগৰ আপুনি যদি আৰু যোৰহাট বুলি ক'লে সঁচাকৈ সচেতন ভোটাৰ বেছি, আৰু শিৱসাগৰত আপুনি সচেতন ভোটাৰ। প্ৰকৃতাৰ্থত সেইটোৱে হ'ব তেওঁ কোৱাটো। সেইটোৱেই আচলতে যিজনৰ পৰা আমি কাম হ'ব বুলি বিচাৰোঁ, কাৰণ আমাৰ ৰাইজৰ উন্নয়নটোৱে আমি বিচাৰোঁ, গতিকে যিজনৰ পৰা সেইটো আমি আশা কৰিম সেইজনেই জিকিলে ভাল হ'ব। এয়া আছিলে শিৱসাগৰ, আৰু শিৱসাগৰৰ পিছত আমি নাজিৰালৈ যাম, আৰু নাজিৰাবাসীৰো আমি ভোটাৰ, যিসকল নাজিৰাৰ ভোটাৰ আছে সেই ভোটাৰৰ নাৰ্ভ আমি টানিবলৈ চেষ্টা কৰিম। বলক যাওঁ আমি নাজিৰালৈ। এটিকলি দুটিপাত চাহ শ্ৰমিক জিন্দাবাদ, এইটোৱেই হয়তো বহুকেইটা ৰাজনৈতিক দলৰ শ্লোগান থাকে, কিন্তু তাৰপিছত চাহ শ্ৰমিকক আচলতে গুৰুত্ব দিয়ে নাই। আৰু এইবাৰ আমি যোৰহাট সংসদীয় সমষ্টিৰ নাজিৰাত এইবাৰ উপস্থিত হৈছোঁ, আৰু নাজিৰাৰ যিহেতু যোৰহাট সংসদীয় সমষ্টিটোত আহোম ভোটাৰ আৰু লগতে চাহ জনগোষ্ঠীৰ ভোটাৰ, এই দুটা ভোটাৰেই কিন্তু নিৰ্ণায়ক ভূমিকা পালন কৰিব। মই কথা পাতিবলৈ যত্ন কৰিম বিভিন্নজনৰ সৈতে। আছে কেনেকুৱা এইবাৰ কি দেখিছে? পালছ কেনেকুৱা? মোৰ নাম সুৰেণ কুৰ্মী, মই মেকিপুৰ চাহ বাগিচা। এইবাৰ বৰ্তমান আমি যি দেখিছোঁ, ভাৰতীয় জনতা পাৰ্টীয়ে যি ধৰণে উন্নয়নমূলক কাম কৰিছে, পুনৰবাৰ মোদী চৰকাৰ হ'ব বুলি আমি নিশ্চিত। আপুনি নিশ্চিত হৈ গ'ল? নিশ্চিত। কিমান? নিশ্চিত 80% নিশ্চিত। 80%? হয়। কি কয়? মই কওঁ যে চাওক, চাহ শ্ৰমিকক মানে 2500 টকা বা এটা গেছ চিলিণ্ডাৰ দিলেই চাহ শ্ৰমিক ৰাইজৰ সমস্যা এতিয়াও সমাধান হয় নে নহয়। আৰু আপুনি মানে কি ৰাস্তা চাওক, এইটো হয়, আৰু এইটো ইপুৰ চাৰিআলিটো এটা ব্যৱসায়ৰ কেন্দ্ৰস্থল হয়, যাৰ কাৰণে আজি আমাৰ ইয়াত ব্যৱসায়ীসকলৰ মানে যিটো আৰ্থ সামাজিক দিশ আছে বহু পৰিমাণে হ্ৰাস পাইছে। তাৰ কাৰণে মই ভাবোঁ সেইটো মোৰ ব্যক্তিগত অপিনিয়ন হয় যে এইবেলি গণতান্ত্ৰিক পৰ্যায়ত এটা একদম পুৰা জোৰদাৰ টক্কৰ হ'ব। জোৰদাৰ টক্কৰ হ'ব, হ'বনে জোৰদাৰ টক্কৰ? কি ভাবে? হয়, জোৰদাৰ টক্কৰ হ'ব। আমাৰ চাহ জনগোষ্ঠীৰ যি এতিয়া আমাৰ বৰ্তমান চৰকাৰে যি বিনামূলীয়া চাউলৰ ব্যৱস্থা কৰিছে, সেইটো খুবেই দুখ লগা। তাৰ সলনি যদি আমাৰ চাহ জনগোষ্ঠীৰ যি চাহ শ্ৰমিক আছে তেওঁলোকৰ হাজিৰাৰ বৃদ্ধিৰ ক্ষেত্ৰত কিবা পদক্ষেপ ল'ব। হাজিৰা বৃদ্ধি যদি কৰিলেহেঁতেন, হাজিৰা বৃদ্ধি কৰিলে ঠিক আছিলে। কি হ'ব এইবাৰ? কি দেখিছে? হাৱা কাৰ? বিজেপিৰ হাৱা বেছি ইয়াত চাহ শ্ৰমিকৰ মাজত। চাহ শ্ৰমিকৰ মাজত হাজিৰা এইবাৰ দেখিছে হাৱা বেছি বোলে বিজেপিৰ। কি ভাবে কি হ'ব? এতিয়াতো একো ক'ব নোৱাৰি সেই বিষয়ে, ইলেকশ্যনত দেখা যাব। কিন্তু টক্কৰ হ'ব, টক্কৰ হ'ব বুলি কৈছে এইবাৰ। খুব ভাল টক্কৰ হ'ব। আৰু আমি দোকান দেখিছোঁ, দোকানৰ ভিতৰলৈও যাম, আমি ভিতৰতো কথা পাতিম। কোন আছে? নমস্কাৰ। কেনেকুৱা মানে চাহ শ্ৰমিকৰ ভোট এইবাৰ বিজেপিলৈ যাব নেকি? বিজেপিলৈ যোৱাটো খাটাং বুলি মানে আমি ধৰিছোঁ। কংগ্ৰেছৰ প্ৰাৰ্থীও কিন্তু একদম সবল প্ৰাৰ্থী দিছে এইবাৰ। সেইটো হয়, কিন্তু দুইটা মানে বৰ ভাল পাৰ্টি, কিন্তু আমি বিজেপিলৈ আমি বেছি আশা কৰিছোঁ। বিজেপিৰ পৰা আশা বেছি কৰিছে, বিজেপিৰ পৰা আশা বেছি কৰা হৈছে, কিন্তু সেই আশা অৱশ্যে বিজেপিয়ে পূৰণ কৰিব পাৰে নাই, সেয়া সময়ে ক'ব। কি কেনেকুৱা? ঘৰ ক'ত? ওচৰতে। ভোট দিয়ে নাই? দিয়ে। কেনেকুৱা এইবাৰ কি দেখিছে?
এবাৰ কি দিব মই মুড়িৰ ওপৰতে সুধিছোঁ মুড়িৰ ওপৰতে হা মুড়িৰ ওপৰত নিৰ্ভৰ কৰে বুলি কৈছে অকণমান যদি সময় দিয়ে কেনেকুৱা খবৰ খাতি ঠিকে আছে ঠিকে আছে কি হ'ব এইবাৰ ইলেকশ্যন ৰেডি হৈছে নাই ৰেডি ইয়াতে আমাৰ কি আছে ইলেকশ্যনত ভোট দিব লাগে আৰু কাক দিম এইটো আমাৰ নিজৰ কথা এইবাৰ হাৱা কাৰ দেখিছে ইয়াত এতিয়াতো চৰকাৰ যিটো আছে সেইটোৱে হাৱা চলিব চৰকাৰৰ হাৱাটোৱে হয় মানে কংগ্ৰেছৰ থাকিলে কংগ্ৰেছৰ হাৱা বিজেপিৰ থাকিলে বিজেপিৰ হাৱা তেনেকুৱাই নে দাদা সব তেনেকে যেনেকে ক'লে তেনেকে চব মানে নাজিৰা এইবাৰ তথাপি নাজিৰাৰ বিধায়ক হ'ল কংগ্ৰেছৰ বিধায়ক এতিয়া নাজিৰাৰ হয় চৰকাৰটো হ'ল মোদীৰ এতিয়া তেনেকুৱাকৈ কংগ্ৰেছে কাম কৰিব যাৰ চৰকাৰ তাৰে হ'ব তাৰ হ'ব এয়া কিন্তু সচেতন ভোটাৰৰ মই মনৰ কথা জানিবলৈ চেষ্টা কৰিছোঁ অকণমান যদি ঘূৰি দিয়ে বিৰাট ভাল ইয়াতে ঘৰ কেনেকুৱা কি দেখিছে এইবাৰ হাৱা কেনেকুৱা ৰাইজে যোনফালে যাব সেইফালে যাব লাগিব আৰু যোনফালে ৰাইজ যাব আপুনিও সেইফালে যাব আপোনালোকেতো দেখিছে উন্নতিৰ কথা তাকে উন্নতি নাই হোৱা কিন্তু উন্নতিৰ কথা দেখিছে ৰাস্তা ঘাট একদম বেয়া দেখিছোঁ তাকে আৰু ৰাইজে নিজে চিন্তা কৰিব উন্নয়নৰ কথা ৰাইজে চিন্তা কৰিব অকণমান যদি হাৱা কাৰ দেখিছে এইবাৰ হাৱা আৰু এতিয়াতো বৰ্তমান হাৱা কথাটো ক'ব নোৱাৰে ৰাইজে যোনফালে যায় যেনেকুৱা যি সৃষ্টি হয় মানে সময় এতিয়াও আছে হাৱা বেলেগ ফালে বলিবলৈও সময় আছে হাৱা বেলেগ ফালে বলিবলৈ এতিয়াও সময় আছে বুলি কৈছে আমি আৰু অকণমান আগুৱাই আহিছোঁ কেনেকুৱা কি দেখিছে এইবাৰ যি নহওক ইলেকশ্যন আমাৰ যি নহওক আহি থাকিব ইলেকশ্যন আহি থাকিব কিন্তু আমাক ৰাস্তা ঘাটটো ভাল লাগে আমাৰ ৰাস্তা ঘাট ভাল লাগে অন্য আমাক বাহিৰা বেলেগ নিবিচাৰোঁ আমি এবাৰ ৰাস্তাটো দেখুৱাই দিওঁ এইটো ৰাস্তা চাওক এইটো এটা গাঁত এই গাঁতটো যদি যেতিয়া বৰষুণ আহিব এই গাঁতত পানী কিমান হ'ব সেইটো চিন্তা কৰক এটা মূল পথৰ পৰা বহু তললৈ সোমাই অহা গতিকে এই সকলোবোৰ সমস্যা আছে সেই সকলোবোৰ সমস্যাৰ কথা সকলোৱে কৈছে আৰু সকলোৱে এটা কথাই বিচাৰিছে যে ৰাস্তা ঘাট বা সকলো উন্নয়ন বিশেষকৈ চাহ বাগিচাৰ যি প্ৰকৃতাৰ্থত উন্নয়ন সেই উন্নয়ন সকলোকে লাগে বলক এইবাৰ আমি আগুৱাই যাওঁ সোণাৰীলৈ নাজিৰাৰ পিছত এইবাৰ আমি উপস্থিত হৈছোঁ সেই সোণাৰীত আৰু সোণাৰীবাসীৰো আমি মনৰ কথা জানিবলৈ চেষ্টা কৰিম আৰু ভোটাৰৰ নাম বিচাৰিছোঁ আৰু আমি সৰ্বসাধাৰণ লোকৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ এইবাৰ নিৰ্বাচনৰ বতাহ কোনফালে পৰিছে প্ৰথমে মই আপোনাৰ ওচৰলৈকে আহিছোঁ কি হ'ব এইবাৰ ভাৰতীয় জনতা পাৰ্টি বিপুল ভোটত জিকিব আপোনাৰ তপন গগৈ জিকিব কাৰণ তপন গগৈ আজি আমাৰ এটা এবছৰ 9 মাহত যিখিনি কাম কৰিলে আজি অন্য চৰকাৰে আজি 55টা বছৰত যেতিয়া চৰকাৰ গঠন কৰিও তেওঁলোকে একো এটা ডেভেলপ কৰিব নোৱাৰিলে যিজন তপন গগৈ আজি অসমৰ হৈ আপোনাৰ এবছৰ 9 মাহত যিখিনি সংস্থাপন দিলে তাতকৈ আমি বহুত ভোটত তেওঁক জিকাম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ আজি জিকিব 100% জিকিব টক্কৰ হ'বনে নাই হ'ব পুৰা তপন গগৈ ফুল ফিল জিকিব না টক্কৰে নহয় টক্কৰ নহয় তপন গগৈ জিকিব আৰু তপন গগৈ উন্নয়ন কৰিছে আমাৰ ৰাস্তা ঘাট ভাল বাৰু আমি নাজিৰাৰ পিছত ইয়াত আমি ৰাস্তা ঘাট আমি দেখুৱাব বিচাৰিম যে সোণাৰীৰ ৰাস্তা অতি সুন্দৰ ৰাস্তা আৰু তেওঁ এইখিনি কাম কৰিছে বুলি তেওঁলোকে বহুতে কৈছে আমি আৰু কিছু সংখ্যক লোকৰ কাষলৈ যাম তেওঁলোকৰ পৰাও জানিম কি হ'ব এইবাৰ ইলেকশ্যন ৰেডি হৈছে নাই ভোট দিবলৈ কি হ'ব টক্কৰ হ'বনে টক্কৰ হ'বলগীয়া লাগিছে সুশান্ত বুঢ়াগোহাঁই তপন গগৈ ফাইট হ'ব নিশ্চয় হ'ব ফাইট হ'ব আৰু সিফালে কৈছে দেখোন ইজিকে ওলাই যাব বুলি নিশ্চয় হ'ব দুইটা পাৰ্টিয়ে সমান মানে দুইটা সমান ভাৰী সমানে আছে কি হ'ব দাদা আমাক এজন ভাল সাংসদ এজন ভাল লাগে তাকে ইয়াতো ৰাইজৰ নিৰ্বাচন হয় ৰাইজে যাক প্ৰতিনিধিত্ব কৰিব মুঠতে ভাল এজন লাগে তপন গগৈ হওক বা সুশান্ত বুঢ়াগোহাঁই হওক আপত্তি নাই আপত্তি আছে কিবা আপত্তি নাই দুজনে হেভিৱেট প্ৰাৰ্থী এবাৰ দুজনে ভাল যোনটো হিন্দীত কয় কাটে কা টক্কৰ হ'ব আৰু আগুৱাই যাম ইফালে পলাব নালাগে আমি দুই এটা কথা জানিম কি হ'ব এইবাৰ টক্কৰ হ'ব আৰু সিফালে কৈছে দেখোন ইজিকে ওলাই যাব টক্কৰ হ'ব দুইটা সমান বুলি কৈছে আৰু আমি সুধিম কি হ'ব দাদা ইজিকে ওলাবনে নে টক্কৰ হ'ব টক্কৰ থাকিবই টক্কৰ থাকিব মানে ইজিকে ওলাই যোৱা সম্ভৱ নহয় আহোম ভোট আৰু চাহ জনগোষ্ঠীৰ ভোট সেই দুটাই নিৰ্ণায়ক ভূমিকা নিশ্চয় ল'ব ভোট ক'ত দিয়ে হা চাফৰাই কি দেখিছে এইবাৰ ইলেকশ্যন কি হ'ব বিজেপি যাব কি হ'ব দাদা এইবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি জিকিব
বিজেপি জিকিব সিফালে কৈছে দেখোন টক্কৰ বহুত হ'ব বুলি টক্কৰ তেনেকুৱা নহয় সামান্য টক্কৰে হ'ব সামান্য টক্কৰ সামান্য টক্কৰ হ'ব কি হ'ব বন্ধু জয়জনে মই আপোনালোকৰ নিউজ 18ক ধন্যবাদ দিছোঁ আমাৰ এইটুকুৰা অঞ্চললৈ অহাৰ বাবে প্ৰথম কথা হৈ গ'ল আমাৰ ইয়াৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত তপন গগৈদেৱে আমাৰ এই সমষ্টিত ৰাস্তা পদূলিৰ পৰা আদি কৰি পেলাই যিমানখিনি কাম আছে তেখেতে একো নোহোৱাকৈ তেখেতে নিজৰ বলিদানৰ স্বৰূপত তেখেতে গোটেইখিনি কাম কৰি গ'ল গতিকে আমাৰ অঞ্চলৰ পৰা আমাৰ এই সমষ্টিৰ পৰা আমি তপন গগৈক জিকাই পঠিয়াব লাগিব আৰু সেইটো আমাৰ সকলোৰে দায়িত্ব যিহেতু তেখেতে বহুতখিনি কাম উন্নয়ন কৰিলে গতিকে আমাৰ ফালৰ পৰা ক'বলৈ গ'লে তপন গগৈৰ লগত কোনো ধৰণৰ কোনোৱে টক্কৰ কৰিব নোৱাৰে তেখেত পূৰ্ণ বহুমত লৈ পেলাই আমাৰ এই অঞ্চলৰ পৰা হওক বা গোটেই যোৰহাট সমষ্টিৰ পৰা ওলাই যাব তপন গগৈ জিন্দাবাদ তপন গগৈ জিন্দাবাদ মুহূৰ্তত উঠিছে আমি ইফালে যাম কি হ'ব এইবাৰ কেনেকুৱা দেখিছে এইবেলি বৰ্তমানে যি পৰিস্থিতি দেখা গৈছে বিজেপিৰ সকলো ৰাইজৰ কাৰণে দুখীয়া ৰাইজৰ কাৰণে উন্নয়নমূলক কামৰ ভিত্তিত বিজেপি বিপুল সংখ্যক ভোটত জয়যুক্ত হ'ব তপন গগৈ উইনাৰ হ'বই এইটো মোৰ দৃঢ় বিশ্বাস হ'বনে নাই ফাইট অলপ হ'ব কিন্তু বৰ বেছি সুশান্ত বুঢ়াগোহাঁই তেওঁক বেছি প্ৰত্যাহ্বান জনাব নোৱাৰে কাৰণ তপন গগৈৰ বৰ্তমান যি ইমেজ আৰু তেওঁৰ যি কৰ্মক্ষমতা আৰু কামৰ যি পৰিচয় তেওঁ দিছে ৰাইজৰ আগত সকলো মানুহৰ আগত তেওঁ যিখিনি কাম কৰি দেখুৱাইছে তাৰ এটা সুফল আমি দেখিবলৈ পাম তপন গগৈ মানে তপন গগৈ আৰু ইফালেও যাম আমি ইফালেও কথা পাতিম কেনেকুৱা দেখিছে খুৰা এইবাৰ ইলেকশ্যন কি হ'ব পাৰে এতিয়াতো ভালেই দেখি আছোঁ কাৰণ দুটা পক্ষৰ যুদ্ধ হ'ব দুটা ভাল হ'ব যুদ্ধ হ'বই কিন্তু চৰকাৰে আমাক এইটোৱে লাগে দেশৰ শান্তিটো আমাৰ বেছি বিচাৰিছোঁ আমি শান্তি হ'ব লাগে সকলোৱে শান্তিয়ে থাকিব লাগে তেওঁলোকে দিছে বহুতখিনি দিছে নিদিয়া বুলি আমি কোৱা নাই সেইটো ভালেই পাইছোঁ আমি এতিয়া যুদ্ধত কি হয় সেইটো আৰু যুদ্ধত সময়হে গম পোৱা যাব সময়ত কি হয় যুদ্ধত এতিয়াও স্পষ্ট নহয় এনেধৰণে আমি বিভিন্নজনৰ সৈতে কথা পাতিছোঁ কি হ'ব শেষত আপোনাৰ ওচৰলৈ আচলতে টক্কৰ হ'ব দুইজনে আমি যোগ্য প্ৰাৰ্থী পাইছোঁ দুইজনৰ মাজত টক্কৰ হ'ব কোনোবা এজনে শেষ হাঁহি মাৰিব কিন্তু খুব কম ভোটত ওলাই যাব শেষ হাঁহিটো এজনেই মাৰিব পাৰিব এনেও গতিকে কোনে মাৰিব এতিয়ালৈকে ধৰিব পৰা হোৱা নাই চিনেৰী স্পষ্ট নহয় মোৰ ধাৰণা মতে ধন্যবাদ জনাইছোঁ এনেধৰণে আমি আজি যোৰহাট সংসদীয় সমষ্টি আপোনালোকৰ সন্মুখত যিসকল ভোটাৰ আছে ভোটাৰৰ নাৰ্ভ কি আমি সেই সম্পৰ্কে জানিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে হয়তো গম পাইছে আমাৰ যিখিনি আমি সৰ্বসাধাৰণৰ সৈতে কথা পাতিছোঁ তেওঁলোকে কি কয় সেই সম্পৰ্কে আপোনালোক অৱগত হৈছে কাইলৈ আপোনালোকক লগ পাম ককাইদেৱে কি কয় ইলেকশ্যন এক্সপ্ৰেছত ডিব্ৰুগড়ত তাৰ বাবে আপোনালোক সাজু হৈ থাকক আজি বিদায় লৈছোঁ